যেহেতু আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণি হৈছে ঠিক তেনেদৰে দেখিবলৈ পোৱা গৈছে যে ৰাতিপুৱাৰ ভাগৰে পৰা যেহেতু মেট্ৰিক পৰীক্ষাৰ্থীসকল যেতিয়া ব্যস্ত হৈ পৰিছে ঠিক তেনেদৰে এতিয়া যেহেতু মেট্ৰিক পৰীক্ষাৰ এতিয়া তেওঁলোকে শেষ হৈছে ইংৰাজী বিষয়ৰ যেহেতু আজি পৰীক্ষা আছিল আৰু সেই পৰীক্ষা শেষ কৰি তেওঁলোকে ওলাই আহিছে আৰু বিভিন্ন ব্যস্ততাৰ মাজতে তেওঁলোকে আচলতে পৰীক্ষা বহিব লগা হৈছে যেহেতু এইবাৰ বিদ্যালয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিন্তু যেহেতু OMR চিট দিয়া হৈছিল আৰু সেই বাবদে যেহেতু শিক্ষাৰ্থীসকলে বহুতো চিন্তিত আছিলে তাৰ মাজতে কিন্তু আজি ইংৰাজী বিষয়ৰ পৰীক্ষাটো তেওঁলোকে দি আহিছে আৰু ঠিক তেনেদৰে আমি দেখুৱাইছোঁ যেহেতু ৰাজ্যৰ বহুতো প্ৰান্ততে কিন্তু ইংৰাজী মাধ্যম যেহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে মই দেখুৱাইছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা যেহেতু আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে ৰাজ্যৰ মুঠ 913টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা ঠিক তেনেদৰে ৰাজ্যৰ মুঠ 4,27,922 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে অৱতীৰ্ণ হ'ব এই পৰীক্ষা যেহেতু প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত পৰীক্ষাৰ্থীসকলে ব্যৱহাৰ কৰিছে OMR চিট যেহেতু বহুতো কষ্টৰ ফলত কষ্টৰ মাধ্যমেৰে তেওঁলোকে আজি এনেধৰণৰ ওলাই আহিছে আমি আপোনাৰ পৰা আজি ইংলিছৰ আছিলে আগতেতো ভয় লাগি আছে কিন্তু ভগৱানে বচাই লৈছে যে বঢ়িয়াই হৈছে কিন্তু চিটটো ভাল জেগা পলা নাই কিবা চাবলৈ পোৱা নাই মই কিন্তু মই নিজৰ লিখিছোঁ মই ভাল হৈছে 90 মাৰ্কছত লিখিছোঁ পুৰা পাম যেহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে যে বহুত ব্যস্ততাৰ মাজতে তেওঁলোকে আহি পৰীক্ষা দিছে সেই পৰীক্ষাত আমি সকলো বস্তু দেখুৱাবলৈ চেষ্টা কৰোঁ তোমাৰ পৰীক্ষা ইজি আছিল মানে কিন্তু আমাৰ ট্ৰিকি আছিল বুকৰ ভিতৰৰ পৰা আহিছে যোনে ভাল কৰি বুক পঢ়িছে তে পাৰিব পৰীক্ষা ইজি আছিল ক'ব গ'লে এইবাৰ OMR চিট এখন লগোৱা হৈছে কি ক'বা কেনেকুৱা লাগিছিল ভয় লগা নাই জানো না OMR शीट যিহেতু এবাৰ প্ৰি বৰ্ডছত দিছোঁ তে ঠিকেই আছিল যদি প্ৰি বৰ্ডছত নিদিলে তে বেয়া আছিল কিউকি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ যিহেতু তে ভালেই হৈছে এক্সামটো কিমান শতাংশ পাবা বুলি ভাবিছা এই লেটাৰ মাৰ্ক থাকিব খুব সুন্দৰ ধন্যবাদ যিহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ এই যি ইংৰাজী মাধ্যমৰ যি পৰীক্ষা সেই পৰীক্ষা এতিয়া বৰ্তমান ইংৰাজী এতিয়া আজি ইংৰাজী পৰীক্ষা আছিলে যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা আজি ইংৰাজী পৰীক্ষা আছিলে সেই ইংৰাজী পৰীক্ষাৰ তেওঁলোকে কোৱা মতেদি খুব সুন্দৰ পৰীক্ষা হৈছে আৰু বহুত সহজে আহিছে যিহেতু OMR চিটৰ কথা কৈছিল তাৰ আগতে যিহেতু OMR চিটৰ কথা কোৱাৰ আগতে কিন্তু ছাত্ৰ ছাত্ৰীসকলে বহুতো চিন্তাত পৰিছিলে যে কেনেধৰণৰ OMR চিট হ'ব বা কি ধৰণৰ পৰীক্ষা হ'ব কেনেধৰণৰ প্ৰশ্ন পেপাৰ সেই লৈ কিন্তু চিন্তিত হৈ পৰিছে কিন্তু তাৰ মাজতে তেওঁলোকে যেতিয়া পৰীক্ষা হলৰ পৰা ওলাই আহিছে ওলাই অহাৰ পাছত কিন্তু তেওঁলোকৰ মন্তব্য অনুসৰি যে পৰীক্ষা আচলতে খুব সুন্দৰ হৈছে বা তেওঁলোকৰ এই পৰীক্ষাটো ব্যস্ততাৰ মাজতে দিব লগা হৈছে আমি যিহেতু ইয়াৰে আৰু কিছু পৰীক্ষাৰ্থীসকল আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু বহুতো কটকটীয়া ব্যস্তনিৰ মাজতে কিন্তু এই পৰীক্ষা আৰম্ভ হৈছিল আৰু ঠিক তেনেদৰে এনেদৰে ওলাই আহিছে পৰীক্ষাৰ্থীসকল ওলাই অহাত আমি দেখিবলৈ পোৱা গৈছে যে এই পৰীক্ষাৰ্থীসকল বহু কষ্টৰ মাজতে আপোনাৰ ওচৰলৈ কি ক'ব আপুনি এজন পৰীক্ষাৰ্থী ভয় লাগি আছিলে প্ৰথমতে এতিয়া তাৰ মুখখন দেখি অন্তত ভাল লাগিছে যে ভাল হৈছে বুলি ভাবিছোঁ তেওঁ ভয় লাগিছিলে বহুত ভয় লাগিছিলে কৈছে খুব টান আহিছে বুলি কৈছে এতিয়া টাফ হৈছে বোলে অলপ মানে হেৰি কৈছে তথাপিও মানে কৰি আহিছোঁ বুলি কৈছে আৰু ভাল লাগিছে ভালেই হৈছে বুলি কৈছে তেনেদৰে এনেকৈ যিহেতু দেখিবলৈ পোৱা গৈছে যে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলে কিন্তু বহুত চিন্তাত পৰি আছিলে কাৰণ যিহেতু মেট্ৰিক পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে সকলোৰে মাজত এক আচলতে ভয় আহি যায় যে কেনেধৰণৰ পৰীক্ষা হ'ব বা কেনেধৰণৰ ক'ত কেনেকুৱা ধৰণৰ সেই হ'ব সেই লৈ এতিয়া তেওঁলোকে ভয়ত পৰিণত হৈছিলে যিহেতু তাৰ মাজতে কিন্তু তেওঁলোকৰ পৰীক্ষাসমূহ খুব সুন্দৰকৈ তেওঁলোকে পৰীক্ষা দি আহিছে আৰু আপোনাৰ ওচৰলৈকে আহিছোঁ কি ক'ব আপুনি এজন অভিভাৱক আপোনাৰ ল'ৰা ছোৱালী যিহেতু ইয়াতে পৰীক্ষা দিছে আপোনাৰ ভয় লগা নাই ভয় লাগিছে ভয় কিয় নালাগিব বুকু ধপধপাই আছে এতিয়াও ধপধপাই আছে প্ৰথম পৰীক্ষা এইটো লাষ্ট পৰীক্ষা মানে কি ক'ম আৰু ভাল হোৱা বুলি কৈছে ছোৱালী মোৰ এইজনী নমস্কাৰ মোৰ নাম শ্ৰী ৰিম্পী শৰ্মা ভালেই হৈছে ধৰা আজি OMR চিটৰ কথা কৈছে OMR চিট দিয়া তোমালোকৰ ভয় লাগিছিলে OMR চিটত ইমান এটা ভয় লগা নাছিলে হ'লেও কিছুমান গোল কৰিব মানে ছাইডত ওলাই যায় ন সেইটো কাৰণে অলপমান মাৰ্কছ কটা যোৱাৰ ভয় আছে এতিয়া ধৰা আজি পৰীক্ষা কেনেকুৱা হৈছে ভাল হৈছে সহজে আহিছে নে টান? সহজে আহিছে পঢ়ি আহিলে সহজে হ'ব পঢ়ি নাহিলেতো টান হ'বই এনেধৰণে পৰীক্ষাৰ্থীসকলে বহুত ব্যস্ততাৰ মাজতে আচলতে ভয়ৰ মাজতে তেওঁলোকে পৰীক্ষা দিব লগা হৈছে কাৰণ প্ৰথমবাৰৰ বাবে OMR চিট লগোৱা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত আৰু সেই লৈ কিন্তু চিন্তাত পৰিণত হৈ আছিলে আৰু তাৰ মাজতে তেওঁলোকে যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথম পৰীক্ষা ইংৰাজী পৰীক্ষা আৰু ইংৰাজীৰ পৰীক্ষাৰ তেওঁলোক খুব সুন্দৰ বা সহজ আহিছে বুলি তেওঁলোকে কৈছে বা আপোনাৰ ওচৰলৈ কি ক'ব ঠিকে আছে
যিহেতু এনেধৰণৰ তেওঁলোকৰ অভিভাৱকসকলে যিহেতু পৰীক্ষাত চিন্তিত হৈ পৰিছে বা আমাৰ সৈতে কিছু শিক্ষাৰ্থীসকলে আছে ছাত্ৰ ছাত্ৰীসকলে আছে কি ক'বা কেনেকুৱা হৈছে আজি পৰীক্ষা ভাল হৈছে আজি টান হৈছে নেকি সহজ আহিছে ইজি ইজি আহিছে তো OMR চিটৰ কথা কি ক'বা তোমালোকৰ ভয় লাগিছিলে ন No. পঢ়ি আহিছিলা য়েছ কেনেকুৱা তোমাৰ আছিল কি ক'বা ভাল হৈছে আৰু OMR চিটটো আগতকৈ বহুত সৰু মানে হেৰি দিছে আৰু কমন বহুত পৰিছে বাট টুইষ্টেড হয় বাট পাৰিছোঁ যিহেতু OMR চিটৰ মাৰ্কশ্বিট কৰিব লাগে যাৰ কালাৰটো বাহিৰত আহি পেলাই মাৰ্ক কাটি দিব সেনেকুৱা ধৰণৰ ভয় নালাগে নাই ভয় লগা নাই মানে অলপ চলপ ভয় লাগিছে মানে সৰু কৰিছে আগতকৈ অপশ্যনটো মানে গোলটো তো সেইটো কাৰণে এনে ভাল হৈছে এনেদৰে পৰীক্ষাৰ্থীসকলৰ পৰা আমি বহু মন্তব্য জানিবলৈ চেষ্টা কৰিছোঁ যে আজিৰ যি পৰীক্ষা সেই পৰীক্ষা কিন্তু তেওঁলোকৰ বহুত খুবেই ভাল হোৱা বুলি তেওঁলোকে মন্তব্য কৰিছে যিহেতু আজি OMR চিটৰ কথা সকলোৱে চিন্তা হৈ আছিল যে OMR চিটনো কি কেনেধৰণৰ পৰীক্ষা হ'ব সেইলৈ কিন্তু সকলোৱে ব্যস্ততা হৈ পৰিছে যিহেতু আজি পৰীক্ষা খুবেই সুন্দৰ হোৱা বুলি তেওঁলোকে কৈছে ভিডিঅ' জাৰ্নেলিষ্টৰ সহযোগত মই হিনা দে এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি